আপুনি আহি এনেকৈ মনে মনে বহি আছে যে কি হ'ল কিবা যোগাৰ হ'লনে সিদ্ধান্ত সলনি কৰিলো মানে তুমি যি বিচাৰিছিলা তাকে কৰিম মানে আপুনি ল'ৰাজনলৈ ফোন কৰিলে তুমি কিয় বাৰে বাৰে ফোন কৰি আছা ৰবিচোন তই খং নকৰিবি চোৱা তুমি মোক বুজোৱাতকৈ দেউতাক বুজোৱা আৰু মই একো বেয়া কাম কৰিবলৈ লোৱা নাই সেইখিনি কথাকে তই নিজে দেউতাক বুজাই ক'লেনো কি হয় মা দেউতাক বুজাবলৈ মই বহুত সময় পাম কিন্তু এই উপকাৰখিনি মই এতিয়াই কৰিব লাগিব ৰাখিছো হেল্ল' কথাষাৰ পাতিবও তাৰ সময় নাই সময় মোৰ হাতত বহুত কম মা মই এতিয়া ভাবি গুণি থাকিলে নহ'ব কাৰণ মই এতিয়া কাৰোবাক মোৰ মতে খোজ কঢ়াব বিচাৰিছো এবাৰ লগ পোৱাটো বহুত ইম্পৰ্টেণ্ট প্লিজ ভগৱান এবাৰ লগ কৰাই দিয়া অনুৰাগক মা চাগে বাহিৰে বাহিৰে দুহিতা ঘৰলৈ গৈছিল কি কৰোঁ আজি কেইদিনমানৰ পৰা বাবাই কথাবোৰ বুজি পোৱা হৈছে সেইকাৰণে মোৰ মনটো শান্তিত আছে এতিয়া মই কেনেকৈ শান্তিত থাকো অনুৰাগ ভাঙো বুলি কেনেকৈ ভাঙি দিওঁ সম্পৰ্ক এটা মই কিন্তু আজি এইটো ভাঙিম তই বেয়া নাপাবি মা ইয়াৰ ভিতৰত কি আছে মই চাবই লাগিব ধমককে মাৰিছো আপুনি চাগে কিবা ভাবি আছে খুৰী নাই ভবা মই যাওঁ দেউ মোৰ এনেকুৱা লাগিছে মালাৰ যেন কিবা এটা হৈছে মালাৰ একো নাই হোৱা খুৰী আপুনি মিছাই চিন্তা কৰিছে চাহকাপ খাই লওক নাই নাখাওঁ দে মই যাওঁ দে তাই নিশ্চয় কিবা এটা হৈছে আহো মানুহজনে চাহকাপো ভালকে নাখালে
ভালে ৰাখিবা আৰু দেই সন্তান কাষত নাথাকিলে অন্তৰ্মনে কেনেকৈ মানে মই বুজি পাওঁ মুৰবী চাচোন কেনেকৈ আমাক বিপদবোৰে লগ নেৰা হৈছে এইটো মুখলে যে চাবলৈ কিমান চকুকেইটা দেখিলে গম পোৱা যায় কিমান যে চকু পানী ওলাব নিদিয়াকৈ বাধা দি থৈছে দুখ নকৰিবি সকলো ভাল হৈ যাব ভগৱানৰ ওচৰত বিশ্বাস ৰাখ আচ্ছা ঠিক আছে দে হ'ব মই ৰাখো এতিয়া ঠিক আছে দে কোনে ফোন কৰিছিল চকু দাই আপুনি অকণ বহকচোন মই আপোনালৈ চাহ একাপ কৰি আনো চাহ নালাগে তুমিও বহাচোন কিবা ক'ব এটা কথা কোৱাচোন তোমাৰ দৃষ্টিত মই বাৰু কেতিয়াবা জানি বুজি কাৰোবাৰ কিবা অপকাৰ কৰিছো নাই কৰা আৰু তুমি নজনাকৈ কাৰোবাৰ মনত দুখ দিছো যদি নাজানো কিন্তু জানি শুনি কাৰো অপকাৰ কৰা নাই তেনেহলে আমাৰ সন্তানে কিয় ইমান কষ্ট পাব লগা হৈছে এজনী ছোৱালীৰ জীৱনতো শান্তি নাই ক'ত ভুল হ'ল আমাৰ ইমান ডাঙৰ প্ৰশ্ন এটাৰ উত্তৰ মই দিব নোৱাৰিম যোৱাচোন অন্তৰক মই মাতিছো দিব তাৰ আবেলিতে মন্দিৰলৈ ওলাই গ'ল এতিয়ালৈকে অহাই নাই কি তুমি কিয় তাইক অকলে বাহিৰলৈ যাবলৈ দিলা তুমি দেখা নাই কেনেকৈ এটাৰ পিছত এটাকৈ বিপদে আমাক আগুৰি ধৰিছে হে ভগৱান তাইক এবাৰ অকলে ওলাই যাবলৈ দি ভুল কৰা নাইতো ইয়াতো নাই দেখোন তাই বহুত কম হেল্ল' অন্তৰা ক'ত আছো মইহে কৈছো অন্তৰীখন মোবাইলটো ঘৰতে এৰি থৈ গৈছে কি হে ভগৱান আৰু ধৈৰ্যৰ পৰীক্ষা নল'ব আৰু মা তই কি কৰিলি মালা সেই চন্দুকটো তই কিয় খুলিলি কিয় এনেকুৱা কৰিলি সেই চন্দুকটোৰ ভিতৰত কাপোৰ নাছিল ৰবা সেই কলহটো আছিল তাৰ অস্থি আছিল তই মোক কিয় ভাগি দিলি অবা তই মোক কিয় ভাগি দিলি তই নাকান্দিবিচোন মালা তই এটা মোক পালো কোৱালি কিয় বা কিয় মালা মই তোৰ পৰা একো কথাই লুকুৱাব খোজা নাছিলো কিন্তু তেন্তে ইমান বছৰে চন্দুকটো কিয় তলা মাৰি থৈছিলি মালা কাৰণ এই চন্দুকটোত তোৰ অতীতৰ বহু অধ্যায় লুকাই আছিল মালা মা যি কথা তোৰ মনত পৰাটো মই কেতিয়াও বিচৰা নাছিলো সকলো কথা মনত পৰিব চকুৰ আগত সেইকাৰণে মই ইয়াত এখন্তেকো নাথাকো মই তালৈ যাওঁ কলৈ য'ত মোৰ মনৰ মানুহজনৰ চিন্তা চলি আছে মালা তেনেকুৱা নকৰিবি মই চামেই তই কিয় চাবলৈ ওলাইছ কচোন তাৰ মৰা ভেটিটো খাবতে ময়ো মৰি যাম কি তাৰ দৰে ময়ো অচিনাখনে গুচি যাম মা মই মৰি যাম মই তেতিয়াহে শান্তি পাম মা মোক এৰি দে মা তই ক'তো নাযাবি মালা তোনাই তাৰ মৰা কথা কেতিয়াও নকবি মোৰে সম্পত্তি চোৱা অন্তৰাই তোৰ লগত ইমানখিনি কৰাৰ পিছতো তোৰ জ্ঞান নহল নহয় কি যাদু কৰিলে তাই তোৰ ওপৰত একো যাদু কৰা নাই মা তেন্তে অন্তৰাক ক্ষমা কৰি
এইখন ঘৰলৈ পত্নী হিচাপে ঘূৰাই অনাৰ কথা কিয় ভাবিলি? ইয়ালৈ ঘূৰাই অনা কথা ভবা নাই। এয়া কেৱল মই চন্দনা শুনাবলৈ কাৰণে কৈছিলোঁ। মানে অন্তৰাক একচেপ্ট নকৰিলোঁ। তাৰ লগততো মোৰ বিধিসন্মতভাৱে বিয়া হৈ গৈছে নহয়। তাতে কি হ'ল? সেইকাৰণে মোৰ দৰে বিয়া পতা মানুহজনৰ আশাত চন্দনাই দিনবোৰ পাৰ কৰিলে। এদিন তাইও বিয়াৰ বয়স ভুলি যাব। আৰু যিহেতু মই দ্বিতীয় বিয়া কৰাবলৈ কোনো ইচ্ছাই নাই, চন্দনাক মিছা ভাবি তাইক ৰখাই থোৱাটো মই উচিত বুলি নহয়। কিন্তু তাই যে তোৰ লগত বিয়া হ'ব খোজে। কিন্তু মইতো তাইক বিয়া কৰাব নোখোজো। অন্তৰাক ডিভোৰ্চ দি তই চন্দনাক কিয় বিয়া পাতিব নোখোজ? তোৰ সমস্যা ক'ত? তোৰ অসুবিধাটো কি? কাৰণ মই দুইটাই ভাল পাইছিলোঁ। অনুৰাগ, তই আকৌ আৰু সমাজে মোক অন্তৰাক হাজবেণ্ড বুলি জানে। তাতে গতিকে মোৰ জীৱনত আৰু তৃতীয় এজনী ছোৱালীক মই আহিব দিব নোৱাৰো। আৰু কোনো এজনী ছোৱালীক মই বিশ্বাসত লৈ ভাল পাবও নোৱাৰো। এজনীৰ লগত আন এজনৰ নাম মাত্ৰ সম্পৰ্কটো শেষ কৰি আন এজনীক পুনৰ বিয়া পাতিবও নোৱাৰো। এয়া মোৰ একেছে কি? সেইকাৰণে তুমি চন্দনাক ফোন কৰি কৈ দিবা যে মোৰ লগত তাই বিয়া হোৱাৰ সপোন থাকে। কাৰণ মোৰ চন্দনাৰ প্ৰতি ভাল পোৱা, মৰম, সন্মান একোৱেই নাই। মই চন্দনাৰ লগত কোনো ধৰণে ইমোচনেলি কানেক্টেড নহয়। তোমাৰ নিচিনা কনফিডেন্ট থকা ছোৱালী এজনীয়ে তাত মৰিবলৈ কিয় কৈছিলা? মই সেইটোহে বুজি নাপালো। মুখত যি আহে তাকে নকব। মই মৰিবলৈ কিয় যাম? তেন্তে কনষ্ট্ৰাকশ্যন চলি থকা চাইটটো তুমি কিয় কৈছিলা? কাক বিচাৰি গৈছিলা? হয় দে অন্তৰা, মন্দিৰলৈ যাওঁ বুলি কৈ যোৱা ছোৱালীজনী হঠাতে তালৈ কিয় গলি মই সেই কথাটোহে বুজি নাপালো। হ'ব দে বাইদেউ, এইবোৰ কথা আমি পাছত পাতিম। তই নহ'লে এখেতলৈ চাহ একাপ খোৱাবচোন। নাই নাই আণ্টি, মই এতিয়া চাহ নাখাওঁ। এতিয়া মই গৈ থাকোঁ, অলপ কাম আছে। এখেতলৈ ফোন কৰিছিলোঁ, তেওঁ আহি আছে। তুমি নহ'লে অলপ সময় ৰৈ যোৱা। নাই, মই এতিয়া গৈ থাকোঁ। কাইলৈ আহিম নহয়, তেতিয়া লগ কৰিম তেখেতক। আহোঁ। ভাল ছোৱালীয়ে ভালদৰে থাকিব লাগে, ভাল কাম কৰিব লাগে, ভাল জেগালৈ যাব লাগে। গাৰ্জেন ওলাইছে, নিজে কিমান ভাল জনা আছে। অন্তৰা, তোৰ লগত বিচাৰি তালৈ গৈছিলো। হয়, মোৰ ঘৰত পৰি যোৱা লক্ষণো তই তাত কিয় আছিল? আগতে গুচি নাহিলি কিয়? ভাগ্য ভাল, এই ল'ৰাজন সেই সময়ত সেইফালে গৈছিল বুলিহে। নহ'লে কোনে কলৈ নি কি কৰিলেহেঁতেন? আমিতো একো গমেই নাপালোহেঁতেন। মোৰ ভুল হৈ গ'ল মা। প্ৰতি খোজে খোজে তই ভুল কৰিছ, আৰু যাতে নকৰ। দে, মই বাকো দে। কি হ'ল বাইদেউ? ৰাতিপুৱাৰে পৰা আপোনাৰ মুখে হাঁচিতে বুজাই নাই যে? কিয়? মই ফুটি কৰি থকাৰ কাৰণে তই বেয়া পাইছ নেকি? বেয়া নাই বাইদেউ, কিয় বেয়া পাম? তই সদায় হাঁহি থাকিবি, ইমান আৰু সদায় দুখন থাক। কিন্তু আজি আপোনাৰ হাঁহিটা দেখি এনেকুৱা লাগিছে যে কিবা ভাল খবৰেই আছে। আজি বিকিৰ ছোৱালী চাব যাম। কি? বিকি দাদাৰ বিয়া হ'ব? কি হ'ব নাজানো, কিন্তু ছোৱালী চাবলৈ ওলোৱাৰ বাবে মনটো বৰ ভাল লাগি আছে। নিজৰ পুত্ৰৰ বাবে ছোৱালী চাবলৈ ওলালে একেবাৰে মাকৰ মনটো কেনেকুৱা লাগিব পাৰে তই এতিয়াই বুজি নাপাবি। যিদিনা তোৰ এনেকুৱা এটা দিন আহিব সেইদিনাহে তই বুজি পাবি। তই এতিয়াও এনেকৈ আছ? মোৰ অতীতৰ লগত থাকিবলৈ দে।
তোমাৰ এই ফোনটোৰ কাৰণে মই কিমান হাহাকাৰ কৰি আছো তুমি জানানে? প্লিজ প্লিজ অনুৰাগ, তুমি মোক তেনেকৈ এৰি নিদিবা। অনুৰাগ, কিবাটো কোৱা। একো নোকোৱা কিয়? হেল্ল'? অনুৰাগ নহয়, মই